সাহিত্যসভাৰ অধিৱেশন হ'বলৈ গৈ আছে ২৭-২৮-২৯ ডিচেম্বৰত আৰু দুটামান দিনৰ পিছতে এই অনুষ্ঠান অনুষ্ঠিত হ'ব। আমি আশা ৰাখিছোঁ পূৰ্বাঞ্চল টাই সাহিত্য সভা অৰ্থাৎ উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন ৰাজ্যত সিঁচৰিত হৈ থকা টাই আহোম লোকৰ বুদ্ধিজীৱীসকল, ইয়াৰ লগতে বিভিন্ন শিল্পী, ছাত্ৰ ছাত্ৰী, বিভিন্ন চিন্তাবিদ সকলোৱে ইয়াতে প্ৰায় একত্ৰিত হ'ব। ধিটিং চাঐ চাঐ মোবাইলং মহুলকমান পোহাই পফিছো মোবাইলং ধিটিং চাঐ চাঐ মোবাইলং ধিটিং চাঐ চাঐ মোবাইলং খুবেই আনন্দিত। মৰিয়নি সমষ্টিত পূৰ্বাঞ্চল টাই সাহিত্য সভাৰ অধিৱেশন হ'বলৈ গৈ আছে ২৭-২৮-২৯ ডিচেম্বৰত আৰু দুটামান দিনৰ পিছতে এই অনুষ্ঠান অনুষ্ঠিত হ'ব। আমি আশা ৰাখিছোঁ পূৰ্বাঞ্চল টাই সাহিত্য সভা অৰ্থাৎ উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন ৰাজ্যত সিঁচৰিত হৈ থকা টাই আহোম লোকৰ বুদ্ধিজীৱীসকল, ইয়াৰ লগতে বিভিন্ন শিল্পী, ছাত্ৰ ছাত্ৰী, বিভিন্ন চিন্তাবিদ সকলোৱে ইয়াতে প্ৰায় একত্ৰিত হ'ব। খুব এটা আনন্দময় এটা পৰিৱেশ সৃষ্টি হৈছে। এই চেলেঙাট অঞ্চলৰ কাষৰীয়া সমূহ গাঁৱৰ ৰাইজে আৰু কেইটা দিন দিনে ৰাতিয়ে কষ্ট কৰিছে এই অনুষ্ঠানটি সাফল্য ৰূপ দিবলৈ। আৰু আমি ইতিমধ্যে বৰ্তমান দামচাও তিলক গগৈ যি সময় ক্ষেত্ৰ এই নামাকৰণ কৰা হৈছে চেলেঙাট ষ্টেডিয়ামৰ এই স্থানত ইতিমধ্যে বিভিন্ন নৃত্য গীত মাতৰ ইয়াত অনুশীলন চলি আছে। প্ৰস্তুতি ইতিমধ্যে প্ৰায় সম্পূৰ্ণ হ'বলৈ গৈ আছে। অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যথেষ্ট প্ৰকাৰে সহায় কৰিছে। মাননীয় মন্ত্ৰী যোগেন মহন ডাঙৰীয়াক বিশেষভাৱে এই অনুষ্ঠানটো সাফল্য ৰূপ দিবৰ কাৰণে তেখেতক নিৰ্দেশনা দিছে মুখ্যমন্ত্ৰীয়ে। আৰু মাননীয় মন্ত্ৰী যোগেন মহন ডাঙৰীয়াও আমাৰ ইয়াত কেইবাবাৰ আহিছে, উদযাপন সমিতিৰ লগত আলোচনা কৰিছে, মূল সমিতিৰ লগত আলোচনা কৰিছে। আমি আশা ৰাখিছোঁ যিসমূহ সন্মানীয় অতিথি বা আমাৰ টাই আহোম জনগোষ্ঠীৰ বুদ্ধিজীৱী সন্মানীয় লোক আহিব, তেওঁলোকক এই চেলেঙাট অঞ্চলৰ মৰিয়নি সমষ্টিৰ সমূহ ৰাইজে মিলি পেলাই আমি তেওঁলোকক আপ্যায়ন কৰিব পাৰিম, আদৰ কৰিব পাৰিম। এনেধৰণৰ এটা স্মৃতি ৰৈ যোৱাকৈ এই অনুষ্ঠানটো আয়োজন কৰা সকলোৱে এটা প্ৰস্তুতি চলাইছে। মই আনন্দিত বিধায়ক হিচাপে মই জড়িত হৈ পাই এই অনুষ্ঠানটো সাফল্যমণ্ডিত কৰিবৰ কাৰণে। আৰু মোৰ বিশ্বাস উদযাপন সমিতি সকলোৱে এই দিনে ৰাতিয়ে কষ্ট নিশ্চয় সফল হ'ব। আৰু আপোনালোকৰ মাধ্যমেৰে আমি অনুৰোধ জনাম সমূহ ৰাইজক এই 3 দিনীয়া কাৰ্যসূচীত আমাৰ সংগ দিয়া পৰামৰ্শ দিয়ে মই বিশেষভাৱে আপোনালোকৰ যোগেদি আহ্বান জনাইছোঁ। মুখ্যমন্ত্ৰী মহোদয়ে ইতিমধ্যে জনাইছে উদযাপন সমিতি আৰু মূল সমিতিয়ে লগ কৰোঁতে তেখেতে সকলোটো প্ৰকাৰে সহায় কৰিব। তেখেতে অহাৰো আগ্ৰহ প্ৰকাশ কৰিছে। যদি অন্য চৰকাৰী বিশেষ কাৰ্যসূচী নাথাকে তেখেতে কথা দিছে 3 দিনৰ কাৰ্যসূচীৰ ভিতৰত কোনো এটা দিন হ'লেও তেখেতে আমাক দেখা দিব। কিন্তু তেখেতৰ সম্পূৰ্ণ সহযোগিতা আমি পাইছোঁ। মুখ্যমন্ত্ৰী নহ'লেও আমাৰ মন্ত্ৰী যোগেন মহন ডাঙৰীয়া আৰু মন্ত্ৰী বিমল বৰা ডাঙৰীয়া, কেইজন বিধায়ক তৰংগ গগৈ ডাঙৰীয়া, ধৰ্মেশ্বৰ কোঁৱৰ ডাঙৰীয়া, সুশান্ত বৰগোহাঁই ডাঙৰীয়া আৰু কেইজন বিধায়কে ইতিমধ্যে ইয়াত অহাটো তেওঁলোকে নিশ্চিত কৰিছে। মোৰ বিশ্বাস খুব সুন্দৰ অনুষ্ঠান হ'ব। পূৰ্বাঞ্চল টাই সাহিত্য সভাৰ ৪১তম দ্বিবাৰ্ষিক অধিৱেশনখনি
অহা ইংৰাজী 27, 28, 29 ডিচেম্বৰত দামচাও তিলক গগৈ ক্ষেত্ৰ চেলেংহাটত যোৰহাট জিলাৰ চেলেংহাটত অনুষ্ঠিত হ'বলৈ গৈ আছে। এই অধিৱেশনখনিত অসমৰ বিভিন্ন প্ৰান্তৰ পৰা ইতিমধ্যে আমাৰ লগত ৰাইজে আলোচনা কৰিছে, ৰাইজে অগ্ৰগতিৰ বুজ লৈছে। আমি এই 3 দিনীয়া অধিৱেশনখনত আমি 27 তাৰিখে খেক বানফি পূজাৰে আমাৰ অনুষ্ঠান আৰম্ভ কৰিম আৰু এই অনুষ্ঠানলৈ অসমৰ বিভিন্ন প্ৰান্তৰ পৰা প্ৰায় 10 সহস্ৰাধিকৰ ওপৰত ৰাইজ গোট খাব। সকলো উত্তৰ পূৰ্বাঞ্চলৰ যিসকল টাইমূলীয় জনগোষ্ঠী আছে সকলো জনগোষ্ঠীৰ সহযোগিতাত এই অনুষ্ঠানটো সাফল্যমণ্ডিত হ'বলৈ গৈ আছে আৰু লগতে এই অনুষ্ঠানভাগী সফল সমাপ্তিৰ বাবে অসমৰ মাননীয় মুখ্যমন্ত্ৰী যশস্বী মুখ্যমন্ত্ৰী মাননীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আমাৰ সকলোৰে লগত পৰামৰ্শৰ আকাৰে আমি তেখেতৰ পৰামৰ্শ বিচাৰি গুৱাহাটীলৈ গ'লোঁ। সিদিনা মাননীয় আমাৰ বিধায়ক মহোদয়ে আমাক সাক্ষাতৰ সুবিধা কৰি দিলে দেৰগাঁৱত। তেখেতে সেইদিনাও আমাৰ গোটেই অধিৱেশনখনৰ বুজ ল'লে আৰু অধিৱেশনখনিত আমাক সাফল্যমণ্ডিত হোৱাৰ বাবে তেখেতে সকলো ধৰণৰ সহায় সহযোগিতা আগবঢ়াইছে। এই অধিৱেশনখনত আমাৰ মুখ্য পৰামৰ্শদাতা হিচাপে অসমৰ মাননীয় কেবিনেট মন্ত্ৰী যোগেন মোহন ডাঙৰীয়াক আমি ইয়াত ৰাখিছোঁ আৰু পৰামৰ্শদাতা হিচাপে আমাৰ স্থানীয় মৰিয়নি সমষ্টিৰ সন্মানীয় বিধায়ক শ্ৰীযুত ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়াক আমি পৰামৰ্শদাতা হিচাপে আমি ৰাখিছোঁ। তেখেত সকলো ধৰণৰ আমাৰ লগত আলোচনা কৰি সকলো সমস্যা সমাধানত প্ৰশাসনিকভাৱে হ'ব যিকোনো বিষয়ত আমাক সহযোগিতা আগবঢ়াইছে। আমি এই আপাহতে অসমৰ সকলো জনসাধাৰণক আমি অতি শ্ৰদ্ধাৰে এই অধিৱেশনখনিলৈ নিমন্ত্ৰণ জনালোঁ আৰু আপোনালোক সকলোৰে সহযোগিতাত আমাৰ অধিৱেশনখনিৰ সফল সমাপ্তি কামনা কৰিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।